নমস্কাৰ সকলোকে যিহেতু সুধি থাকে তুমি ঘৰত গ'লা নেকি ঘৰত আহিলোঁ যিহেতু বহিৰাজ্যত থাকিলে বহিৰাজ্যৰ কাম কৰিব লাগিব যিহেতু ঘৰত থাকিলে ঘৰৰ কাম কৰিব লাগিব ওলাই আহিছোঁ বাৰী পিনে চাওঁ এতিয়া দেখাম আপোনালোকক কি কৰি আছোঁ যিহেতু বাহিৰত থাকিলে মেচিন চলাব লাগে ঘৰত থাকিলে মাত্ৰ দা চলাব লাগে দেখা কি চফা কৰি আছোঁ আজি আমাৰ বাৰী দেখাম বাৰীখন কেনেকুৱানো হৈ আছে ব্লগ চাব যাওঁ দাখন লৈ গৈছোঁ হাবি চফা কৰি দিম তামোল বাৰী আছে তাতে জংঘল হৈছে তাকে চফা কৰিব গৈ আছোঁ যিহেতু বাহিৰত থাকিলে বাহিৰৰ কাম ঘৰত থাকিলে ঘৰৰ কাম কৰিবই লাগিব দেখাই আছোঁ আপোনালোকৰ লাষ্টত চফা কৰি লওঁ এতিয়া হাই ৰাইজ বহুত গৰম যিহেতু গৰম হৈ আছে অলপ ঠাণ্ডা হৈছে কাৰণে আহিছোঁ তেতিয়াও গৰম হৈছে কেনেকৈ প্ৰেম লতা বগাই আছে এইবিলাক চফা কৰি আছোঁ যিহেতু ঘৰত আহিলোঁ ন ঘৰত আহিলে কাম কৰিবই লাগিব ঘৰৰ কাম এইবিলাক চফা কৰিব লাগিব এনেকৈ